সবকে নমস্কাৰ আৰু জয় আই অসম। আজি আমি এছেটো কেনেকাভাৱে ভালকৈ লিখিব লাগে এইটো দেখাই দিম আৰু আপুনি এই এনেকডট, ষ্টৰি, পয়েম, কোটছ, বুকৰ নাম ক'ৰ পৰা পাব মই এইটোও দেখাই দিম। ইয়াত মোৰ গোটেই নোটছকেইটা আছে এছেৰ। আৰু এই মই লাষ্ট ইয়াৰ যেতিয়া মই মেইনছ দিছিলোঁ এটা টপিক আহিছিল কেন মানি বাই হেপিনেছ, ঠিক আছে। সেই কেন মানি বাই হেপিনেছত মই ইয়াত লিখি দিওঁ টপিকটো, কেন মানি বাই হেপিনেছ। অ'কে, কেন মানি বাই হেপিনেছ এটা টপিক আহিছিল। মই এইটোত কেনেকুৱাভাৱে এটা বুকৰ অথৰ আৰু এটা কাহানী ইউজ কৰিছোঁ মোৰ নোটছ পৰা মই এইটোৱে দেখাই দিম। সেইকাৰণে আপুনি ভিডিঅ'টো স্কিপ নকৰি চাব মোৰ আশা। আৰু যদি ভাল পাইছে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু নিজৰ লগৰকেইটাৰ লগতো শ্বেয়াৰ কৰি দিব। এইবাৰ যদি আপুনি মেইনছ দি আছে বা নেক্সটবাৰ যদি দিব ভাবিয়ে আছে, কিয় নেক্সটবাৰ পষ্ট বাঢ়িবই, তে আপোনাৰ মেইনছ ৰেডি হ'বৰ কাৰণে ইথিক্স আৰু এছে লাগিবই। ইথিক্সৰ মই ভিডিঅ' অলৰেডি যোৱাকালিৰ ভিডিঅ'ত দিছোঁ, আপুনি সিহঁতে চাব পাৰে। ইথিক্সৰ নোটো আপুনি কেনেকুৱাভাৱে পাব সেইটোও মই সেই ভিডিঅ'ত এক্সপ্লেইন কৰি দিছোঁ, চ' ভালকৈ চাই ল'ব যদি চোৱা নাই। আৰু আজি এছেৰ কথা ডিছকাছ কৰিম, ঠিক আছে। চ' আপুনি সিহঁতে ভালকৈ বুজিব মই আশা কৰোঁ। আৰু এতিয়া ফাৰ্ষ্ট কথাটো হ'ল এছে। আমি এছে কেনেকৈ লিখোঁ, স্কুলৰ নিচিনা লিখিলে নহ'ব, কিয়কি এইটো APSCৰ এক্সাম হয়, ঠিক আছে। বহুত মানে যাৰ ভাগ্য ভাল নহয় তেখেতে মানে কি কয়, এছে স্কুলৰ নিচিনা লিখি কিনেও ভাল মাৰ্ক আনি লয়। আৰু যাৰ ভাগ্য বেয়া সি বহুত ধুনীয়াকৈ লিখিলেও মানে কি হয়, এভাৰেজ মাৰ্ক পায়, ঠিক আছে। কিন্তু মই এইটোৱে কওঁ, আমি সদায় এই ভাগ্যৰ ওপৰত ডিপেণ্ড হৈ কিন্তু লাভ নাই। নিজে মেহনত কৰিব লাগিব যে ভাল এটা ষ্টেণ্ডাৰ্ড এছে লিখোঁ। বাকী মাৰ্ক কিমান পোৱা নোপোৱা এইটো আমাৰ হাতত নাই, ঠিক আছে। এতিয়া এছে আমি কেনেকৈ লিখোঁ, এটা ইণ্ট্ৰ থাকিব আমাৰ লগত, ঠিক আছে, আৰু এটা বডি থাকিব, ঠিক আছে, আৰু এটা কনক্লুজন থাকিব। ছেইম এক্সামৰ নিচিনা, মানে GSৰ আনচাৰ নিচিনা। এতিয়া এছে কি হয়, মিনিমাম 12 পেজ দিয়ে কিন্তু দেই, 12 পেজেছ থাকে, ঠিক আছে। 12 পেজেছ থাকে আৰু 12 পেজেছ পৰা মই ইয়াত আপোনাৰ কাৰণে ভঙাই কৈ আছোঁ। ইণ্ট্ৰটো, ঠিক আছে, ইণ্ট্ৰটো পাৰা পৰ্যন্ত আপুনি 1 পেজ টু 1.5 পেজ, মানে 1 পেজ পৰা 1.5 পেজ ৰাখিব ইণ্ট্ৰটো, ঠিক আছে। তাৰ পৰা বেছি আপুনি নাৰাখিব ইণ্ট্ৰ, এইটো নহ'লে অলপ ব্লাণ্ডাৰ হৈ যাব। আশা কৰোঁ দেখা পাই আছে, ঠিক আছে। তাৰ পাছত এতিয়া ইণ্ট্ৰ হ'ল, এই বডিটো কিমান ৰাখিব চাওক। কনক্লুজনটো ফাৰ্ষ্টত ভাবি লওক, কনক্লুজনটো কিমান হ'ব। আপুনি যদি বেছি ভাল পাৰে ক'লে লাষ্ট পেজটো যোনটো থাকিব নহয়, লাষ্ট পেজ, এই লাষ্ট পেজটো আপুনি কনক্লুজনক ৰাখিব, বাছ ধুনীয়াকৈ দি দিব। ইণ্ট্ৰ দি কি ইউজ কৰিছিলে সেইটোৱে ইয়াত লিংক কৰি কিনি লিখিব লাগিব কিন্তু দেই। ইয়াত আকৌ ইণ্ট্ৰত কিবা এটা কাহানী লিখিছিল, আকৌ কনক্লুজনত ইটোৰ একদম অপজিট বা কিবা বকি আছে আপুনি কনক্লুজনত, ইটো নহয়। কিয় মনত ৰাখিব, মাৰ্কছটো সি লাষ্ট পেজটো চাই কিনি ইয়াত মাৰ্কছ দিব ধৰক, ঠিক আছে, বা লাষ্ট পেজৰ ইম্প্ৰেশ্যনটো চাই কিনি সি ফাৰ্ষ্ট পেজত মাৰ্ক দিব, ঠিক আছে। কিয় ফাৰ্ষ্ট পেজ পঢ়ি কিন্তু নিদিয়ে, সেইকাৰণে কনক্লুজনটো কিন্তু বহুত ইম্পৰ্টেণ্ট হৈ যায়, ঠিক আছে। হ'ল, চ' মোটামুটি ধৰক 1 পেজ, ইপিনি 1 পেজ, 2 পেজ হ'ল, 1.5 পেজ গ'ল, ঠিক আছে। ধৰক 2 পেজে গ'ল, আমি 1.5টো ধৰাই নাই, 2 পেজ গ'ল, মানে মোটামুটি আমাৰ এই 10 পেজত 10 পেজ ভৰাব লাগিব আমাৰ বডি, ঠিক আছে। 10 পেজ বাচা থাকিল। এতিয়া 10 পেজ কেনেকৈ ভৰাব, বহুত মানুহৰ অসুবিধা হৈ যায়। চাওক, 10 পেজত ভৰাবৰ কাৰণে এটা স্পীচ লাইট এপ্ৰ'চ, ঠিক আছে, এইটো মোৰ নিজৰ এপ্ৰ'চ হয়। ইয়াত 9টা পইণ্ট পাই যায়, 9টা পইণ্ট আপুনি টানাটুনি কৰি আৰামছে 10 পেজ ভৰাব পাৰে। কিয়, আপুনি এই এটা পইণ্ট দি নহয়, এছ দি, যোনটো মই বুজাই দিম এতিয়া, এইটো দি আপুনি 2টা পেৰাগ্ৰাফ বনাব ইয়াত এটা পেজত, ঠিক আছে। এনেকৈ ইমান দিলে এইটো আধা হ'ল এটা পেৰাগ্ৰাফ, আৰু এটা পেৰাগ্ৰাফ লিখিলে, ঠিক আছে। চ' মোটামুটি আপুনি 2টা পেৰাগ্ৰাফ এটা পেজত লিখিব, মানে এটাই পেৰাগ্ৰাফ লাম্বাকৈ যদি আপুনি লেখে ক'লে নহয় অলপ বৰিং হৈ যায়, মনোটনাছ হৈ যায়, বুজিলেনে কথাটো। সেইকাৰণে পাৰা পৰ্যন্ত 2টা পেৰাগ্ৰাফ দি লিখিব চেষ্টা কৰিব, ঠিক আছে। আৰু এই স্পীচ লাইটত আপুনি 9টা পইণ্ট পাই যাব। এতিয়া কি পাই যাব মই এইটো দেখাই দি আছোঁ, ঠিক আছে। আৰু মই কেন মানি বাই হেপিনেছ এইটো কেনেকুৱাভাৱে লিখিছিলোঁ, কি ইউজ কৰিছিলোঁ মই এইটো দেখাই দিম, ঠিক আছে। এতিয়া স্পীচ লাইটৰ কথাটো কি, স্পীচ লাইটৰ কাহানীটো কি চাওক। এছ মানে ছ'চাইটিয়েলৰ ভিউত আপুনি এছেটো লিখিব, ঠিক আছে। পি মানে পলিটিকেল, ঠিক আছে। পলিটিকেল ভিউত আপুনি সেই কথাটো লিখিব যোনটো টপিকৰ ওপৰত এছে সুধিছে, ঠিক আছে। ই মানে ইকনমিকেল পইণ্ট অফ ভিউত সেই টপিকৰ ওপৰত আপুনি এছেটো লিখিব। একটা আছে এনভাইৰনমেণ্টেল, ঠিক আছে। আৰু চি হৈ গ'ল আপোনাৰ কালচাৰেল, ঠিক আছে। এইচ হৈ গ'ল আপোনাৰ হিষ্টৰিকেল, ঠিক আছে। আৰু এল হৈ গ'ল আপোনাৰ লিগেল, ঠিক আছে।
আই হৈ গ'ল আপোনাৰ ইনষ্টিটিউশ্যনেল, ঠিক আছে, আৰু টি হৈ গ'ল আপোনাৰ টেকন'লজিকেল। বুজিলে নে কথাটো? এইটো চাওক, ইয়াত 9টা পইণ্ট পাই গ'ল আপুনি। আপোনাৰ আৰামছে 12 পেজ ভৰি যাব, কিয় আপুনি এটা ছ'চাইটিয়েল লেভেলত যেতিয়া কথা পাতিব এক পেজ ইয়াত ভৰি যাব, আৰু এই এক পেজত কি কৰিব আপুনি 2টা পেৰাগ্ৰাফ বনাব, ঠিক আছে। ইটো আধা পেজ খাই যাব আৰু ইয়াত আকৌ আধা পেজ খাই যাব, বাছ আপোনাৰ এটা পেজ ভৰি গ'ল, ঠিক আছে। কিন্তু খালি ভৰাৰে আপুনি দিমাগত নাৰাখিব, কোৱালিটিটো মেইনটেইন ৰাখিব। ভৰিবই লাগে কৈ পিনি A for আপেল টু Z for জেব্ৰা যদি লিখি দিয়ে গ'লে নহ'ব, ঠিক আছে। কোৱালিটি থাকিব লাগিব, এইটো গোটেই আপোনাৰ ওপৰত যে আপুনি কিমান ভালকৈ ভাবিব পাৰিছে সেই টপিকটোত, কিমান ভালকৈ লিখিব পাৰিছে, ঠিক আছে। যেনেকৈ এই মানি কেন বাই হেপিনেছ, মই ইয়াত পইণ্টকেইটা কৈ দিলোঁ, আশা কৰিছোঁ আপুনি বুজি পাইছে। এতিয়া কেন মানি বাই হেপিনেছ, ঠিক আছে, আৰু মোৰ ইয়াত টপিকছকেইটা মই এইটো আপোনাৰ কাৰণে এতিয়া দেখাম, ঠিক আছে। চাক, ইয়াত আশা কৰোঁ দেখা পাই আছে, অন চেঞ্জ, পাৰ্মানেঞ্চ এণ্ড আইডেণ্টিটি। মানে যদি এই টপিকৰ ওপৰত আহে, কিবা যদি চেঞ্জৰ ওপৰত আহিছে, ধৰক যিকোনো সুধিব পাৰে, কিবা যদি পাৰ্মানেঞ্চৰ ওপৰত আহিছে, পাৰ্মানেণ্ট, কিবা যদি আইডেণ্টিটিৰ ওপৰত আহিছে, আপুনি এইকেইটা বস্তু ইউজ কৰিব পাৰে। ফৰ এক্সাম্পল কিবা চেঞ্জৰ ওপৰত কিবা এটা টপিক দি দিলে APSC, তেতিয়া আপুনি কি ইউজ কৰিব পাৰে? এই এলবাৰ্ট আইনষ্টাইনৰ এই কোডটো ইউজ কৰিব পাৰে, দ্য ৱৰ্ল্ড এজ উই হেভ ক্ৰিয়েটেড ইট ইজ এ প্ৰচেছ অফ আৱাৰ থিংকিং, ইট কেনট বি চেঞ্জ উইদাউট চেঞ্জিং আৱাৰ থিংকিং। এইটো মই এটা কোড ক'লোঁ, ঠিক আছে, এই চেঞ্জৰ কাৰণে। তাৰপাছত এটা এনেকডটো আছে, মানে কাহানী, দ্য শ্বিপ অফ থেচাছ, এইটো আপুনি পঢ়িব পাৰে, ঠিক আছে। ইয়াত মই 2টা কাহিনী মেনশ্যন কৰিছোঁ। তাৰপাছত এই ইয়াত মই ফিল্মৰো এটা কাহিনী মেনশ্যন কৰিছোঁ, ঠিক আছে। ফিল্ম গান্ধীকো এটা ফিল্ম আছিলে, গান্ধী ফিল্ম ট্ৰেচেছ মহাত্মা গান্ধীজ পাৰ্চনেল ট্ৰান্সফৰ্মেশ্যন ফ্ৰম এ য়াং লয়াৰ টু এ গ্লোবেল লিডাৰ লিডিং ইণ্ডিয়াছ ফাইট ফৰ ইণ্ডিপেণ্ডেন্স, হিজ কোৰ প্ৰিন্সিপাল অফ আহিংসা এণ্ড ট্ৰুথ ৰিমেইন আনৱেভাৰিং, ঠিক আছে। এনেকুৱাকৈ আপুনি যদি শুৰু কৰে হৈ যাব। এতিয়া মই কৈ আছোঁ মই কেনেকুৱাভাৱে লিখিছিলোঁ, তাৰ আগত ইন্ট্ৰডাকশ্যনত আপুনি কি দিব পাৰে মই কৈ আছোঁ। ইন্ট্ৰডাকশ্যনত আপুনি এক হ'লে কোড পৰা শুৰু কৰিলে, ঠিক আছে, আশা কৰোঁ দেখা পাই আছে। এক হ'লে কোড পৰা শুৰু কৰিলে, এক হ'লে এনেকডট মানে কাহানী, ঠিক আছে। এনেকডট পৰা শুৰু কৰিলে, স্পেলিংটো ভুল হ'ব পাৰে দেই, বা মোৰ মানে প্ৰনাউন্সিয়েশ্যনটো ভুল হ'ব পাৰে, ক্ষমা কৰিব। কোডছ এনেকডট হ'ল, নহ'লে আপুনি পয়েম শুৰু কৰিলে, পয়েম দি শুৰু কৰিলে, নহ'লে আপুনি বুক অথৰ দি শুৰু কৰিলে, ঠিক আছে, বুক অথৰ দি শুৰু কৰিলে, নহ'লে আপুনি কিবা ফিল্মৰ নাম দি কিনি শুৰু কৰিলে, বা কিবা এটা গান আপুনি জানে ভূপেন হাজৰিকাৰ গান বা আমাৰ জুবিন গাৰ্গৰ গান দি কিনি সেই টপিক ৰিলেটেড কিবা যদি আছে ক'লে আপুনি দি দিলে, ঠিক আছে। তাৰপাছত আপুনি কি পাৰে, সেইটোৱে এইকেইটাই কথা, কোটছ, এনেকডট, পয়েম, বুক এণ্ড অথৰ, ফিল্ম, ছং, ঠিক আছে। এইকেইটা আপুনি ইণ্ট্ৰ'ত ইউজ কৰিব, মানে টপিকটো খুলিবৰ কাৰণে, ঠিক আছে। এই কেন মানি বাই হেপিনেছ কেনেকুৱাভাৱে মই কৰিছিলোঁ মই এইটো দেখাই আছোঁ। তাৰপাছত এই ইয়াত যিয়ে বস্তু ইউজ কৰে, ধৰক কোটছ ইউজ কৰিলে, এনেকডট ইউজ কৰিলে, পয়েম ইউজ কৰিছিলে, বুক অথৰ ইউজ কৰিলে, ছং ইউজ কৰিলে, ফিল্ম ইউজ কৰিলে, মেক চিয়'ৰ আপুনি যোনটো ইণ্ট্ৰ'ত দিছে নহয় এই বস্তুটো কনক্লুজনত কিন্তু ৰিফ্লেক্ট হ'ব লাগিব, ঠিক আছে। এনেকুৱা নহয় যে ইয়াত কিবা এটা কথা কৈছে ইণ্ট্ৰ'ত আৰু কনক্লুজনত কিবা এটা কথা কৈছে। ইয়াত মানে মই কোৱা নাই যে একজেক্ট ছেম টু ছেম লিখিব, একজেক্ট ছেম টু ছেম নিলিখিব, এইটোতো একদম মানে ফুলিছনেছ হ'ব। কিন্তু ইট শুড বি ৰিলেটেবল, লিংকেজ হ'ব লাগিব ইণ্ট্ৰডাকশ্যন আৰু কনক্লুজনৰ। যদি লিংকেজ নহয় ক'লে দেৰ ইজ এ ভেৰি হাই পচিবিলিটি ডেট ইউ উইল গেট ভেৰি লেছ মাৰ্ক, অ'কে। আৰু পইণ্টটো মই কৈ দিলোঁ, ঠিক আছে। এতিয়া কেন মানি বাই হেপিনেছ মই কেনেকুৱাভাৱে লিখিছিলোঁ, বিকজ মই একদম আনপ্ৰিপেয়াৰ্ড গৈছিলোঁ, মই খালি এইকেইটা পঢ়ি গৈছিলোঁ, বাকী মই লিখিব জানো, মই ইমান জানো। চ' মই কেনেকৈ লাগিছিলোঁ এইটো চাওক, মই ইয়াৰ পৰা মই নোটছ অলৰেডি, মানে মই কি কৰিছোঁ জানে, আগত কৈ দিওঁ, এছে পেপাৰ দিয়া আগত, মানে মই যেতিয়া মেইনছৰ প্ৰিপেৰেশ্যন কৰি আছিলোঁ তাৰ আগতে মই নহয় 12-15টা টপিক যোনটো UPSC আৰু APSCয়ে সুধি আহি আছে, ধৰক কিবা এটা চেঞ্জৰ ওপৰত সোধে, কেতিয়াবা হেপিনেছৰ ওপৰত সোধে, কেতিয়াবা মানিৰ ওপৰত সোধে, কেতিয়াবা ডিছক্ৰিমিনেশ্যনৰ ওপৰত সোধে, কেতিয়াবা ওমেনৰ ওপৰত সোধে, কেতিয়াবা পপুলেশ্যনৰ ওপৰত সোধে, ঠিক আছে, কেতিয়াবা এগ্ৰিকালচাৰৰ ওপৰত সুধিব পাৰে, কেতিয়াবা ইকনমিৰ ওপৰত সুধিব পাৰে, কেতিয়াবা AIৰ ওপৰত সুধিব পাৰে, ঠিক আছে। যদি AIৰ ওপৰত সোধে আপুনি কি ইউজ কৰিব পাৰিব, AIৰ ওপৰত আজি যদি একবাৰ আহিছিলে নহয় বুন অৰ বেইন বুলি কয়, কি কয় APSCত, তেতিয়া আপুনি এই যোনটো চেঞ্জ আছে নহয়, চেঞ্জৰ যোনটো এনেকডট আছে বা কোট আছে, ঠিক আছে, বা ফিল্মৰ নামটো যোনটো মই ইয়াত দিছোঁ, আপুনি এইটো ইউজ কৰি কিনেও আপুনি এই AIৰ কথাটো ইউজ কৰিব পাৰে। AIৰ যদি কিবা সোধে
কি কয় এছেট আপুনি সেনেকাভাৱে ইউজ কৰিব পাৰিব। চ' এইটো ট'টেলি আপোনাৰ ওপৰত আপুনি কেনেকাভাৱে সেই টপিকটোক ভাবিছে আৰু যোনটো আপোনাৰ লগত নোটছ আছে কাহানীৰ কোটছৰ ঠিক আছে বুকৰ বা ফিল্মৰ সেইটো আপুনি মনত কৰি সেই জেগাটোত কেনেকাভাৱে চিপকায় ঠিক আছে। এতিয়া চাওক এই লাষ্ট ইয়াৰ কি আহিছিল কেন মানি বা হেপিনেছ আৰু মই ইয়াত অন হেপিনেছ এণ্ড গুড লাইফ মই পঢ়ি গৈছিলোঁ। চ' মই কি কৰিছোঁ ফাৰ্ষ্টত নহয় মই ইয়াৰ দি শুৰু কৰিছোঁ। মই ফাৰ্ষ্টত মানে বুকৰ অথৰ দি শুৰু কৰিছোঁ চাওক বিকজ মই ইয়াত এটা টপিকৰ ওপৰতে কোটছো লিখোঁ কাহানীও লেখা আছে মোৰ আৰু লগত বুকৰ নামো লেখা আছে তে মোৰ কাৰণে সহজ হৈ যায় 4-5টা বস্তু থাকে মোৰ এটা টপিক কাৰণে। চ' মই যিকোনো দি শুৰু কৰিব পাৰোঁ। তো মই ভাবিছোঁ এটা ষ্টেণ্ডাৰ্ড এছে লিখিম ভাবিছোঁ। চ' সেইকাৰণে হেপিনেছৰ ওপৰত কুৱেশ্যন আহিলে চ' মই ইয়াৰ পৰা দিলোঁ মই বুকৰ অথৰ পৰা মই শুৰু কৰিছিলোঁ চাওক দেখা পাই আছে ইয়াত কি কৈছে বুকৰ অথৰে দ্য আৰ্ট অফ আৰু আকৌ ফেমাছ অথৰ কিন্তু দেই দ্য আৰ্ট অফ হেপিনেছ বাই দালাই লামা ঠিক আছে বাই দালাই লামা এণ্ড হাৱাৰ্ড কাটলাৰ এমফেচাইজ ডেট হেপিনেছ কামছ ফ্ৰম ইনাৰ পিচ এণ্ড মাইণ্ডফুল একশ্যন ৰেডাৰ দেন এক্সটাৰ্নেল চাৰ্কামষ্টেঞ্চ। চ' এক্সটাৰ্নেল চাৰ্কামষ্টেঞ্চ কি মানি ঠিক আছে। দ্য কোৰ আইডিয়া ইজ ডেট হেপিনেছ ইজ দ্য ইয়াত চাওক The core idea is that happiness is the result of personal transformation and how we react to life challenges. The shift moves away the idea of external validation and stress that lasting happiness is. মোৰ হেণ্ডৰাইটিংটো ইয়াত ক্ষমা কৰিব মই আপোনাৰ ইহঁতৰ কাৰণে যদি যেতিয়া PDF টো দিম নহয় পুৰা PDF-ত থাকিব। এইটো একচুৱেলি এটা কোচিং ইনষ্টিটিউটৰ মেটেৰিয়েল হয় আৰু এইটো ইয়াৰ নহয় অসমৰ কোচিং ইনষ্টিটিউটৰ নহয় দিল্লীৰ কোচিং ইনষ্টিটিউটৰ মেটেৰিয়েল হয়। মই নামটো মেনশ্যন কৰিব নিবিচাৰোঁ এইটো মোৰ লগত আছে মই আপোনাৰ ইহঁতৰ কাৰণে এইটো এটা মিনিমাল প্ৰাইচত মই আপোনাৰ ইহঁতৰ কাৰণে দিব পাৰিম ঠিক আছে। চ' এইটো এটা বুকৰ নাম হ'ল ঠিক আছে। মই ইটো দি মই শুৰু কৰিছিলোঁ এছেটো কেন মানি বা হেপিনেছ ঠিক আছে। তাৰ পাছত মই কি কৰিলোঁ এটা কাহানীও লগাই দিলোঁ তাৰ লগত ঠিক আছে। মই ইমান লাম্বা লেখা নাই এইটোতো আপোনাৰ ওপৰত চাওক ইয়াৰ পৰা বেছি কি আপুনি কথাটো বুজিব লাগে যে দালাই লামাই কথাটো কি কৈছে এই আৰ্ট অফ হেপিনেছ বুকত। তাৰ পাছত আপুনি আপোনাৰ নিজৰ ভাষা দি লিখিব পাৰে আৰু আপুনি যদি এটা ৰুট লাৰ্ণাৰ মানে কি কয় পেৰট লাৰ্ণাৰ ৰাট্টাফিকেশ্যন কৰিব পাৰে ৰাট্টা মাৰিব পাৰে গ'লতো ৰাট্টা মাৰি যাওক ভালে কথা কিন্তু মই ৰাট্টা মাৰিব নোৱাৰোঁ। সেইকাৰণে মই খালি অভাৰঅল থিমটো বুজি যাওঁ কাহানীটো বুজি যাওঁ তাৰ পাছত খালি মই কিৱৰ্ডটো ইউজ কৰোঁ। ধৰক আৰ্ট অফ হেপিনেছ এইটো এটা ফেক্ট হয় দালাই লামা এণ্ড হাৱাৰ্ড কাটলাৰ ৰাইটাৰ আছে এইটো এটা ফেক্ট হয় সিহঁতৰ নামটো মই খালি মনত কৰি যাওঁ বাকী ইয়াত যোনকেইটা কাহানী কৈছে দালাই লামা এইটো মোৰ ভাষা দি মই লিখোঁ। এতিয়া আপুনি যদি নিজৰ ভাষা দি লিখিব নোৱাৰে ক'লে ৰাট্টা মাৰি যাওক আৰু উপায় নাই ঠিক আছে। মই ইয়াত এইটো এটা বুকৰ অথৰৰ নাম লিখিছিলোঁ তাৰ পাছত মই এই কাহানীটো লিখিছিলোঁ চাওক ইয়াত মানে কোটছকেইটাও আছিল কিন্তু মই কোটছ আৰু মই লেখা নাই মই ডাইৰেক্ট কাহানীটো লিখিছোঁ। তাৰ পাছত চাওক ইয়াত কি কৈছে দ্য পাৰাবেল অফ মেক্সিকান ফিচাৰমেন মানে ইয়াত এই কাহানীটোৰ ওপৰত মানে মই ওপৰে কৈ দিওঁ মানে এটা আমেৰিকান মানে এটা আমেৰিকান ইনভেষ্টমেণ্ট বেংকাৰ আছিলে আৰু একটা মেক্সিকান ফিচাৰমেন আছিল। আমেৰিকান ইনভেষ্টমেণ্ট বেংকাৰ গৈছিল ছুটি মনাবৰ কাৰণে মেক্সিকানৰ এটা সৰু ভিলেজত ঠিক আছে। তেতিয়া যেতিয়া গৈ আছিল সেই ইনভেষ্টমেণ্ট বেংকাৰটোৱে দেখা পালে যে যোনটো ফিচাৰমেন আছে তেখেতে অলপ মাছ 2-3টা মাছ ধৰি কিনিয়ে মানে সি গধূলি নোহোৱা আগতে ঘৰত গৈ আছে ঠিক আছে। তেতিয়া যেতিয়া এই বেংকাৰটোৱে চালে আমেৰিকান ইনভেষ্টমেণ্ট বেংকাৰে সি ফিচাৰমেনটোক জ্ঞান দিলে যে তই ইমান জল্দি ঘৰত কিয় গৈ আছ তই আৰু অলপ দেৰি গধূলিলৈকে ৰখিলি হয় তই আৰু মাছ ধৰিব পাৰিলি হয় আৰু মাছ ধৰি কিনি বেচিব পাৰিলি হয় আস্তে আস্তে এনেকুৱা বেচোঁতে তোৰ লগত বহুত টকা হ'লে হয়। তেতিয়া সি কৈছে তাৰ পাছত কি হ'ব ফিচাৰমেনে সুধিলে যে তাৰ পাছত কি হ'ব তাৰ পাছত বেংকাৰে ক'লে যে তাৰ পাছত কি তাৰ পাছত তোৰ আকৌ নিজৰ ফ্লিট হ'ব নিজৰ বিজনেছ হ'ব তাৰ পাছত বহুত তই টকা কমাবি তাৰ পাছত তই বহুত সুখী থাকিবি সি এনেকা ক'লে বেংকাৰটোৱে। তাৰ পাছত ফিচাৰমেনে উত্তৰ দিলে যে মই সুখীটো এতিয়াও মই সুখীটো এই 2টা মাছ খাই কিনিও সুখী আছোঁ। চ' এই ওপৰৰ কাহানী মানে ওপৰি কাহানী ইয়াত মই ইংলিছ দি লিখিছোঁ ন ইমান পৰ্যন্ত সৰুকৈ ঠিক আছে। চ' এয়াই কথা আৰু ইয়াত মই গোটেই টপিকৰ ওপৰত আছে মই আপোনাক টপিকছকেইটা দেখাই দি আছোঁ হা চাওক অন হেপিনেছ এণ্ড গুড লাইফ ঠিক আছে। যদি কিবা টপিক আহি যায় যেনেকৈ লাষ্ট ইয়াৰ আহি গ'ল হেপিনেছৰ ওপৰত ঠিক আছে। তাৰপাছত অন চেঞ্জ পাৰ্মানেঞ্চ এণ্ড আইডেণ্টিটি এইটো আপুনি যদি AIৰ ওপৰত আহে বা এনভাইৰনমেণ্টৰ ওপৰত আহে এইকেইটা ইউজ কৰিব পাৰিব ঠিক আছে। তাৰপাছত ইয়াত চাওক ইয়াত কি কৈছে অন ৰিয়েলিটি পাৰচেপশ্যন এণ্ড ট্ৰুথ কিবা যদি ৰিয়েলিটিৰ ওপৰত আহিছে এছে কিবা যদি সঁচা নে মিছা ট্ৰুথৰ ওপৰত আহিছে লাইৰ ওপৰত আহিছে আপুনি এইটো ইউজ কৰিব পাৰিব ঠিক আছে। ইয়াত কি কৈছে অন একশ্যন ৰিস্ক এণ্ড পটেনচিয়েল যদি
কিবা এটা একশ্যনৰ ওপৰত আহিছে বা ৰিস্ক পটেনচিয়েল বা ৰিস্ক লোৱা নোলোৱাৰ কথাৰ ওপৰত কিবা যদি এটা এছে লাইন দিছে APSC আপুনি ইয়াৰ পৰা শুৰু কৰিব পাৰিব ইকিটা হ'ল বস্তু আপুনি পঢ়ি কিনি যাব লাগিব ঠিক আছে ইয়াত 12-15টা টপিক আছে চাক ইয়াত কি লিখিছো অন সিম্পলিসিটি পারপোজ এন্ড জার্নি কিবা যদি এছে আহি যায় সিম্পলিসিটিৰ ওপৰত কিবা যদি এছে আহি যায় পারপোজ বা আপোনাৰ ভিজনৰ ওপৰত বা আপোনাৰ লাইফৰ গোলৰ ওপৰত বা আপোনাৰ লাইফৰ জাৰ্নিৰ ওপৰত ইয়াত চাক জাৰ্নি আছে তে আপুনি ইকিটা বস্তু ইউজ কৰিব পাৰিব আপোনাৰ মানে এছেটো ওপেন কৰিব কাৰণে ঠিক আছে সো হিকিটাই হল কথা আৰু ইকিটা কাৰণে মই মোৰ এই নোটছটো নিদিও বিকজ এই নোটছটোত মই বহুত বেয়া হেণ্ডৰাইটিঙে লিখিছো মই আপোনাৰ কাৰণে ডাইৰেক্টলি PDF-টো দি দিম ঠিক আছে বা নহলে মই পাছত নিজে লিখি কিনি ভালকে স্ক্যান কৰি দি দিম এটা মিনিমাল প্ৰাইসত আপুনি পাৰচেজ কৰিব পাৰিব ঠিক আছে এটা মিনিমাল প্ৰাইসত পাৰচেজ কৰিব পাৰিব মই WhatsApp গ্ৰুপৰ লিংকটো মই কমেন্ট সেকশনত দি দিম আপুনি সেই গ্ৰুপটো জয়েন কৰি কিনি মোক কাৰণে মেছেজ কৰিব এছে বুলি কয় মই প্ৰাইসটো কৈ দিম আৰু ইথিক্সৰ নোটছো এভেইলেবল আছে মই হসাকে কৈছো এছে আৰু ইথিক্স আৰ দ্য ডিসাইডিং ফেক্টৰ ইন মেইনছত যদি ভাল মাৰ্ক নাহে নহয় ইন্টাৰভিউ এপিয়াৰ হৈও লাভ নাই কিয় কি আপোনাৰ মেইনছত কম মাৰ্ক থাকিলে ইন্টাৰভিউ যিমানে ভাল কিয় নাযাক সিলেকশন নহয় ঠিক আছে সো মই ইটোৱে কম এছে আৰু ইথিক্স বহুত ষ্ট্ৰং বনাক ইথিক্সৰ নোটছো যদি লাগে গলে মই ইথিক্সৰ ভিডিওটোত মই ভালকে কৈছো আপোনাৰ ইনতে লাষ্ট ভিডিওটো চাই লব আৰু যদি ভাল পাইছে আজিৰ ভিডিওটো প্লিজ লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ সো মাচ ষ্টে টিউন এনেকা ভিডিওছ আৰু আনি থাকিম